নমস্কাৰ বন্ধু বান্ধৱীসকল, আসাম নিউজ জব চেনেলটোলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আমাৰ নতুন চেনেলটো যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক জব ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাব পাৰে। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক এটা কথা ক'ব বিচাৰিম যে আমাৰ এই নতুন চেনেলটোত আপোনালোকে বহুত মৰম ভাল পোৱাৰে আগুৱাই নিছে, তাৰ বাবে অসংখ্য ধন্যবাদ। আশা কৰিছোঁ আগন্তুক দিনলৈ আপোনালোকে এনেধৰণে আগুৱাই লৈ যাব। আহক ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। আৰু ইয়াত উল্লেখ কৰা পদটো কেনেদৰে এপ্লাই কৰিব লাগিব বা কি ভেকেঞ্চি আছে সেই সকলোবোৰ আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি এবাৰ ভালদৰে চাই ল'ব। বন্ধুসকল, ইয়াতে চাব পষ্টটো হৈছে ইনফৰমেশ্যন এছিষ্টেণ্ট ফৰ ডিষ্ট্ৰিক্ট ইমাৰ্জেঞ্চি অপাৰেশ্যন চেণ্টি DEOCৰ ফালৰ পৰা আজি এই এডভাৰটাইজমেণ্টটো মুকলি হৈছে। আৰু ইয়াৰ বাবে আপোনালোকে গ্ৰেজুৱেশ্যন হ'লেই এপ্লাই কৰিব পাৰিব। ডেট অফ ইণ্টাৰভিউ ইয়াতে আপোনালোকৰ আগষ্ট মাহৰ 30 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইয়াত কোনো ধৰণৰ এক্সাম বা কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। নাম্বাৰ অফ পষ্টটো চাব এটা আছে, আৰু ইয়াত এডুকেশ্যনৰ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত চাব গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে আবেদন কৰিব পাৰিব, আৰু আপোনালোকে এটলিষ্ট 6 মান্থৰ চাৰ্টিফিকেট বা ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনৰ। লগতে আপোনালোকে MS Word, Excel, PowerPoint, ইণ্টাৰনেট চাৰ্ফিং এক্সেট্ৰা এইবোৰ বিষয়ে আপোনালোকে ভালদৰে জনা হ'ব লাগিব। লগতে আপোনালোকে আছামিজ, ইংলিছ, হিন্দী ভালদৰে ক'ব পৰা হ'ব লাগিব। আৰু বন্ধুসকল, যদি আপোনালোকে চৰাইদেউ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা প্ৰতিউতি বন্ধু ভলেণ্টিয়াৰত যদি ৰেজিষ্টাৰ কৰা থাকে তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। আৰু এজ লিমিটৰ ক্ষেত্ৰত চাব আপোনালোকে মিনিমাম 21 বছৰৰ পৰা মেক্সিমাম 43 বছৰ হ'লে আবেদন কৰিব পাৰিব, আৰু ইয়াৰ বয়সৰ সময়সীমা 1/1/2024 পৰ্যন্ত ধৰা হ'ব। আৰু ইয়াতেই চাব মই আকৌবাৰ আপোনালোকক জনাব বিচাৰিম যে আৰু ইয়াত আপোনালোকৰ কোনো ধৰণৰ এক্সাম বা কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে। ইয়াত আপোনালোকৰ ৱৰ্ক ইণ্টাৰভিউ হ'ব, আৰু এই ৱৰ্ক ইণ্টাৰভিউ আপোনালোকৰ 30 আগষ্ট 2024 তাৰিখে অনুষ্ঠিত হ'ব। আৰু ইয়াতে চাব কনফাৰেঞ্চ ৰুম অফ ডিষ্ট্ৰিক্ট ইমাৰ্জেঞ্চি অপাৰেশ্যন চেণ্টি ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ চৰাইদেউ 10টা বজাত আপোনালোকে সকলোবোৰ ডকুমেণ্টছখিনি লগত লৈ যাব লাগিব। আৰু ইয়াতে আপোনালোকৰ ৰিপৰ্টিং টাইমটো ইয়াতে মেনশ্যন কৰা আছে, 10:30টাৰ আগত আপোনালোকে ৰিপৰ্টিং কৰিব লাগিব। আৰু হাউ টু এপ্লাই ক্ষেত্ৰত চাব আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব, আৰু লগতে আপোনালোকৰ পাৰ্চনেল বা এডুকেশ্যন ৰিলেটেড সকলোবোৰ ডকুমেণ্টছৰ ফটোকপিজবোৰ আপোনালোকে চেল্ফ এটেষ্টেড কৰিব লাগিব। আৰু লগতে আপোনালোকৰ পাছপ'ৰ্ট চাইজৰ ফটোগ্ৰাফ লাগিব। আৰু আপোনালোকে দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ চেয়াৰমেন ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ চৰাইদেউ পিন 785690 আছাম এই এড্ৰেছটোত আপোনালোকে পঠাব লাগিব। আৰু দৰমহাৰ ক্ষেত্ৰত চাব আপোনালোকে 15,446 টকা আপোনালোকে ইয়াত দৰমহা পাব। মই এই এডভাৰটাইজমেণ্টৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত দিব নোৱাৰাৰ বাবে স্ক্ৰীনতে দি দিছোঁ। যদি আপোনালোকে বিচাৰে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব, কমেণ্টৰ জৰিয়তে মই আপোনালোকক ইয়াৰ লিংকটো দি দিম। আপোনালোকে এবাৰ এডভাৰটাইজমেণ্টটো ভালদৰে এবাৰ চাই ল'ব। আজিলৈ ইমানেই। বন্ধুসকল, ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব ৰিলেটেড সকলো ধৰণৰ আপডেটবোৰ পাবৰ বাবে ধন্যবাদ।